কি হৈছে? জয়কুমাৰ নামৰ ল'ৰা এজন আজি 10-15 দিন ধৰি ইয়াৰ পৰা গৈছিলে বাহিৰত কামৰ কাৰণে। আজি 10-15 দিন ধৰি নিৰুদ্দেশ, তাৰ কোনো সন্ধান পোৱা নাই। বহুত জেগাত বিচাৰিছোঁ না, পোৱা নাই। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ 3 নম্বৰ গোৰবান্ধা। কাম কৰিবলৈ ক'ত গৈছিলে? গৈছিলে যোৰহাট। আগে পিছত তাত গৈছিলে? তাত গৈছিলে, মন্দিৰত কাম কৰে। এতিয়া তাতো নাই। কিমান দিন আগতে, কেই তাৰিখে গৈছিল তাৰিখটো মনত আছে? তাৰিখটো ইমান মনত নাই, আজি 10-15 দিন মান হ'ব আৰু অনুমানিক। এতিয়া নিখোজ হৈ আছে? নিখোজ হৈ আছে। যোগাযোগ নাই পৰিয়ালৰ লগত? নাই, যোগাযোগ নাই। অসমবাসীক কি আহ্বান জনাব? অসমবাসীক আহ্বান জনাইছোঁ এইটোৱে যে এইটো ল'ৰাটো একদম দুখীয়া ঘৰৰ ল'ৰা। এইটো যদি কোনোবাই পায় তাক মানে এইটো মিডিয়াৰ যোগেদি যোগাযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কিবা এটা যোগাযোগ নাম্বাৰ কৈ দিয়ক। 98644 92587। আকৌ এবাৰ কৈ দিয়ক। 98644 92587। যদি আপোনালোকে পায় এইটো নম্বৰ যোগাযোগ কৰি আমাৰ লগত অকণমান সহায় কৰিব। আৰক্ষী প্ৰশাসনক এই বিষয়ে আপোনালোকে জনাইছেনে নাই? জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।